হয় ইতিমধ্যে হাজো আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত হাজো মণিকূট উৎসৱ সমন্বয় শোভাযাত্ৰা আৰম্ভ হৈছে। আমি এই শোভাযাত্ৰা মণিকূট সমন্বয় শোভাযাত্ৰা ওলোৱাৰ লগে লগে আমি আহি পোনপটীয়া সম্পদত দেখুৱাইছোঁ মণিকূট শোভাযাত্ৰা ভিতৰৰ কিছু সামগ্ৰীৰ পৰিৱেশ দেখুৱাইছোঁ। গায়ন বায়ন ধুনীয়া ঢোল এনেদৰে ওলাই আহিছে সকলোৱে। আমি কথা পাতিবলৈ যত্ন কৰিম অসমৰ কেইবাগৰাকীও তাৰকা এই শোভাযাত্ৰা যি মণিকূট সমন্বয় শোভাযাত্ৰা মানুহৰ আমাৰ হৈছে কি ক'ব যায়। সঁচাকৈ এক গৌৰৱময় এক পৰিৱেশ, গৌৰৱময় সময়। আজি 3 দশক ধৰি যি মণিকূট উৎসৱৰ ধাৰাবাহিকতা খুব ধুনীয়াকৈ ৰক্ষা কৰা হৈছে। সেইটো কাৰণে মই প্ৰথমতে ধন্যবাদ দিম সদৌ অসম ছাত্ৰ সন্থা আৰু হাজোবাসী ৰাইজক। আৰু এই অনুষ্ঠানটো হৈছে ঐক্যতা, সমন্বয় আৰু একতাৰ প্ৰতীক। গতিকে পুৱামক্কাৰ পৰা মাধৱ মন্দিৰলৈ যি এই যাত্ৰা সেইখিনিতে সকলো কথা বুজা যায়। আৰু জাতি ধৰ্ম নিৰ্বিশেষে সকলোৱে ইয়াত যোগদান কৰে। খুব ভাল লাগে আৰু মই কৃতজ্ঞতা জনাইছোঁ যে মই দ্বিতীয়বাৰৰ কাৰণে মোক ইয়ালৈ আকৌ এবাৰ নিমন্ত্ৰণ কৰিলে তেওঁলোকে। ত' মই ধন্যবাদ জনাইছোঁ। আৰু এই সমন্বয় একতাৰ এই যাত্ৰা সদায় অব্যাহত থাকক, চিৰন্তন অব্যাহত থাকক। হয় নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ। হাজোৰ ৰাজপথত এনেদৰে জনসমুদ্ৰত পৰিণত হোৱা দেখা পোৱা গৈছে। কি ক'ব বাইদেউ আজি এই শোভাযাত্ৰা অংশগ্ৰহণ কৰি কেনেকুৱা লাগিছে? কেনেকুৱা লাগিছে আচলতে এনেই ভাৱ প্ৰকাশ কৰি দিব নোৱাৰোঁ তেনেকৈ, কাৰণ যথেষ্টখিনি ভাল লাগিছে। কাৰণ এইটোৱেই ক'ম যে সৰুৰে পৰাই দেখি আছোঁ শুনি আছোঁ বুলিয়েই ক'ব লাগিব। আৰু যেতিয়া এইটো খবৰ পালোঁ ইয়ালৈ আহিব লাগে, কাৰণ আগৰ পৰাই মন আছিলে ইয়াতে উপস্থিত থাকি পেলাই এই মণিকূট উৎসৱৰ আমাক অলপ লওঁ, কিন্তু এনেকৈ আহিবলৈ পাই আৰু ভাল লাগিছে। সদৌ অসম ছাত্ৰ সন্থাৰ লগতে হাজোবাসী ৰাইজে ইমান ধুনীয়াকৈ ইমান বছৰে একত্ৰিতভাৱে এইখিনি কাম কৰি আছে। গতিকে গোটেই বিশ্ব দৰবাৰত যাতে জিলিকি উঠে আমাৰ অসমখন হাজোৰ লগত। হয় নিশ্চয়কৈ সকলোৱে যেন আনন্দত মতলীয়া হৈছে। হাজোবাসীৰ এক আৱেগ জড়িত হৈ আছে। হাজো আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত বিগত বছৰৰ দৰে এইবেলিও অনুষ্ঠিত হৈছে সমন্বয় শোভাযাত্ৰা। এই সমন্বয় শোভাযাত্ৰাত অংশগ্ৰহণ কৰা দেখা পোৱা হৈছে অসমৰ কেইবাগৰাকীও তাৰকা। এই মুহূৰ্তত আমি এই সামগ্ৰীৰ পৰিৱেশ দেখুৱাইছোঁ। এনিভাৰ24ৰ দৰ্শকসকলক পোনপটীয়া সম্প্ৰচাৰত আমি কথা পাতিব অন্য কণ্ঠশিল্পীগৰাকী আছে। কি ক'ব বাইদেউ আজি কেনেকুৱা লাগিছে? খুব ভাল লাগিছে আৰু প্ৰথমবাৰৰ বাবে আজি অনুষ্ঠানত আহিছোঁ। আজি যি মণিকূট উৎসৱ সৰুৰ পৰা দেখি আহিছোঁ আৰু খুব ভাল লাগিছে। সদৌ অসম ছাত্ৰ সন্থাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমান সুন্দৰ এটা অনুষ্ঠানত আমন্ত্ৰণ জনোৱাৰ বাবে। আৰু লগতে সমূহ ৰাইজক ভোগালী বিহুৰ শুভেচ্ছা। হাজোৰ ৰাজপথত দেখা পোৱা গৈছে জনসমুদ্ৰত পৰিণত হৈছে। बहुत अच्छा लगा जी। एक सारा धर्म का वो है और हम फर्स्ट टाइम है इधर में, तो बहुत अच्छा लगा। पीछे भी हम इसमें आने का इच्छा है। और सारा हम लोग भूटान से है और भूटान का इनरोड भूटान फ्रेंडशिप के भी बहुत अच्छा रिलेशन होगा, तो उसमें बहुत अच्छा लगा जी। সুন্দৰভাৱে আটাইখিনি মানুহ বসবাস কৰে। আপুনি যদি অগ্ৰিম মণ্ডপৰ কাষৰ চাৰি কাষৰ মানুহখিনি চায়, আনকি ইয়াতে এনেকুৱা হয় ইয়াতে ভোট হয়, গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে ইয়াতে মণ্ডলী পৰিচালনা মণ্ডলী নিৰ্বাচিত হয়। ৰিচেণ্টলি আমি নিৰ্বাচন অনুষ্ঠিত কৰিছোঁ। তাৰে ভোটাৰ কিন্তু অগ্ৰিম মণ্ডপৰ ভোটাৰো আমাৰ মুছলমান ধৰ্মাৱলম্বী মানুহ আছে। ঠিক তেনেকৈ কেদাৰৰ বাবেও মানে আন আন ধৰ্মাৱলম্বী ভোটাৰ আছে। গতিকে এই নিদৰ্শনটো এইটো পৰম্পৰা চলি আছে আৰু আমি সকলোৱে হাজোক লৈ গৌৰৱ অনুভৱ কৰোঁ। ক'ব লাগিব এক উৎসৱ পোহৰ পৰিৱেশ হাজোবাসী হাজো আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হোৱা এই মণিকূট সমন্বয় শোভাযাত্ৰা 1992 চনৰে পৰা এনেদৰে অনুষ্ঠিত হৈ আছে। হাজো আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত বিগত বছৰৰ দৰে এইবেলিও অনুষ্ঠিত কৰা হৈছে। এনেদৰে হাজোৰ ৰাজপথত জনসমুদ্ৰত পৰিণত হৈছে। আমি ভিতৰৰ কিছু পৰিৱেশ দেখুৱাইছোঁ। লোকে লোকৰণ্য পৰিৱেশে বিৰাজ কৰিছে হাজোৰ ৰাজপথত। যি সমন্বয় শোভাযাত্ৰাত এনেদৰে 40টাকৈ বাৰ্ণিল সাংস্কৃতিক দলে আহি এনেদৰে অংশগ্ৰহণ কৰা দেখা পাইছে। জাতীয় সাজ পৰিধান কৰি এনেদৰে অসমীয়াৰ যি আৱেগ বিহু মাছ মৰা এই দৃশ্য দেখা পোৱা গৈছে। এনেদৰে হাজোৰ ৰাজপথত বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা জনসমুদ্ৰত পৰিণত হোৱা দেখা পাইছে। বিহু সাজত ওলাই আহিছে যুৱতীসকল। এনেদৰে বিহু সাজত আমি দেখুৱাইছোঁ এনিভাৰ24ৰ দৰ্শকসকলে এনে বিহু সাজত যুৱতীসকলে আনন্দত দেখা পোৱা গৈছে। আছুৰ বিষয়ববীয়াসকল অন্য আমি লোকসকলক লগ পাইছোঁ। কি ক'ব আজিৰ মুহূৰ্তত? প্ৰতি বছৰৰ দৰে এই বুলিও আমি হাজো আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত যি হাজোৰ মণিকূট উৎসৱ ও সমন্বয় শোভাযাত্ৰাৰ আমি আয়োজন কৰিছোঁ। গতিকে এইবেলিও হাজোৰ সমূহ ৰাইজ পুৰা অহা পৰিলক্ষিত হৈছে। বিভিন্ন বাহিৰ সংস্কৃতি বিদ্যালয় মহাবিদ্যালয় আছুগোট গোটেইখিনি আহিছে, অংশগ্ৰহণ কৰি ভাল লাগিছে।
ধন্যবাদ জনাইছোঁ। আমি ভিতৰৰ অন্য সামগ্ৰী পৰিৱেশ দেখুৱাইছোঁ। এনেদৰে ঢুলীয়াসকল অসমীয়া জাতীয় সাজ পোছাক পৰিধান কৰি সকলোৱে ওলাই আহিছে। ভিতৰৰ কিছু সামগ্ৰী পৰিৱেশ দেখুৱাইছোঁ। আজি হিন্দু মুছলমানৰ যি সম্প্ৰীতিৰ নিদৰ্শন দেখুৱাইছে এই হাজো সমন্বয় শোভাযাত্ৰা বছৰ বছৰ ধৰি এনেদৰে ওলাই আহিছে। 1992 চনৰ পৰা দেখুৱাইছে এই সমন্বয় শোভাযাত্ৰাই এক বাৰ্তা দি আহিছে হাজোবাসীৰ বাবে। হাজোৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত এই যি সমন্বয় দেখুৱাইছে আমি দেখুৱাইছোঁ। ইউনিভাৰ্চিটি 24 দৰ্শকসকলক এই পোনপটীয়া সম্প্ৰচাৰত আজি বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা এই শোভাযাত্ৰাৰ কিছু মুহূৰ্ত দেখুৱাইছোঁ। এয়া জাতীয় সাজ পোছাক অসমীয়া গুৰুজনাই দি থোৱা যি নিদৰ্শন এই নিদৰ্শনত ক'ব লাগিব এক গুৰুজনাৰ যি নিদৰ্শন এই দেখুৱাই আছে। ভোৰতাল নৃত্যকে আদি কৰি সকলোৱে এনেদৰে ওলাই আহিছে। বিভিন্ন স্কুলীয়া ছাত্ৰ ছাত্ৰী সকলো ওলাই আহিছে। এনেদৰে ভিতৰৰ কিছু পৰিৱেশ দেখুৱাইছোঁ। বেং পাৰ্টিকে আদি কৰি সকলো এনেদৰে ওলাই আহিছে। বিভিন্ন জাতি জনগোষ্ঠীৰ যি মিলনভূমি আমি দেখুৱাইছোঁ। চৰাই পূজা এই হাজোৰ যি চৰাই পূজা যুৱতীসকললৈ কুমাৰীৰ চৰাই পূজা এই চৰাই পূজা দেখুৱাইছে। এই শোভাযাত্ৰাৰ বিভিন্ন দল জাতি জনগোষ্ঠীৰ দলীয় সাজ পোছাৰে এনেদৰে সাংস্কৃতিক সমাজযাত্ৰাত অংশগ্ৰহণ কৰা দেখা পোৱা গৈছে। আমি দেখুৱাইছোঁ পোনপটীয়াভাৱে ইউনিভাৰ্চিটি 24 দৰ্শকসকলক দেখুৱাইছোঁ। আমি পোনপটীয়া সম্প্ৰচাৰত আমি ভিতৰৰ কিছু আৰু অন্য সামগ্ৰী পৰিৱেশ দেখুৱাম। এনেদৰে জিকিৰ পৰিৱেশন কৰি এনেদৰে ওলাইছে মুছলমান সম্প্ৰদায়ৰ ভাই বন্ধুসকলে। আমি দেখুৱাইছোঁ আমি আইসকল ওলাই আহিছে। বয়সস্থ জ্যেষ্ঠ যিসকল বয়সস্থ আইসকল এই নামৰ মাজেৰে ওলাই আহিছে। আমি দেখুৱাইছোঁ পোনপটীয়া সম্প্ৰচাৰত। এনেদৰে নাম পৰিৱেশনত দেখা পোৱা গৈছে। দিহা নামৰ পৰিৱেশন দেখা পোৱা গৈছে। বিভিন্ন জাতি জনগোষ্ঠীৰ যি অসমীয়া সাজ পোছাক পৰিধান কৰি এনেদৰে লোকে লোকাৰণ্য হৈ পৰিছে তীৰ্থনগৰী হাজোৰ ৰাজপথত। যি মণিকূট সমন্বয় শোভাযাত্ৰা দেখা পোৱা গৈছে। হাজো আঞ্চলিক ছাত্ৰ সন্থা উদ্যোগত বিগত বছৰৰ দৰে এইবেলিও অনুষ্ঠিত হৈছে। আৰু আজি খন্তেক সময় পূৰ্বে যি অনুষ্ঠিত হৈছে বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা সমন্বয় শোভাযাত্ৰাৰ এই কিছু মুহূৰ্ত আমি দেখুৱাইছোঁ ইউনিভাৰ্চিটি 24 দৰ্শকসকলক। অন্য সামগ্ৰী পৰিৱেশ দেখুৱাইছোঁ। ভিতৰত ক'ব লাগিব নগা যি ভাই ভণ্টীসকল আছে এনেদৰে ওলাই আহিছে সকলোৱে জাতীয় সাজ পোছাক তেওঁলোকৰ নিজস্ব যি পোছাক এই পোছাক পৰিধান কৰি এই সমন্বয় শোভাযাত্ৰাত অংশগ্ৰহণ কৰা দেখা পোৱা গৈছে। अच्छा लगा मेरे क्या बोलेंगे? मैं विद्यार्थी सिनियर सेकेंडरी स्कूलर पर आहिছোঁ। बहुत ভাল লাগিছে মণিকূট উৎসৱত অংশগ্ৰহণ কৰি। এইখিনি কৰি নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ। এনেদৰে বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা যি নাৱৰ শোভাযাত্ৰা দেখুৱাইছে। নাও চলোৱা কাৰ্য দেখুওৱা পোৱা গৈছে। এনেদৰে মণিকূট উৎসৱ শোভাযাত্ৰাৰ মিলনজ্যোতি জাতীয় বিদ্যালয় কলিতা গৈছে আমি দেখা পোৱা গৈছে। এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰা দেখা পোৱা গৈছে। সকলোৱে এনেদৰে জাতীয় যি পোছাক পৰিধান কৰি এনেদৰে স্কুলীয়া ছাত্ৰ ছাত্ৰী সকলো এনেদৰে ওলাই আহিছে। ভিতৰৰ কিছু পৰিৱেশ দেখাইছোঁ। গুৰুজনাই দি থোৱা যি নিদৰ্শন জাতি ধৰ্ম নিৰ্বিশেষে ত্ৰিবেণী সংগম বুলি কয় হাজোবাসী এই সমন্বয় শোভাযাত্ৰাত বিগত বছৰৰ দৰে এইবেলিও অনুষ্ঠিত কৰা হৈছে। এনেদৰে নামেৰে ৰাজপথত এনেদৰে বিলীন হোৱা পৰিৱেশ এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে। হৰি নামে মুখৰিত হৈছে ৰাজপথত। আমি দেখুৱাইছোঁ যি মহো উৎসৱ এই মহো উৎসৱৰ এক যি নিদৰ্শন দেখুৱাইছে হাজোৰ ৰাজপথত এনেদৰে সাজ পোছাক পৰিধান কৰি দেখুৱাইছে তেওঁলোকে পৰিধান কৰে। এই মহৰ কিছু মুহূৰ্ত দেখুৱাইছোঁ। আমার আগে টকা আমি দেখুৱাইছোঁ পোনপটীয়াভাৱে আমি ভিতৰৰ অন্য পৰিৱেশ দেখুৱাইছোঁ। এনেদৰে লোকে লোকাৰণ্য পৰিৱেশ বিৰাজ কৰিছে তীৰ্থনগৰী হাজোৰ যি সমন্বয় শোভাযাত্ৰা আমি দেখুৱাইছিলোঁ ইউনিভাৰ্চিটি 24 দৰ্শকসকলক পোনপটীয়াভাৱে তীৰ্থনগৰী হাজোৰ এই সমন্বয় মণিকূট যি সমন্বয় শোভাযাত্ৰা এই পৰিৱেশ দেখুৱাবলৈ আহি উপস্থিত হৈছিলোঁ তীৰ্থনগৰী হাজোৰ পৰা মই মৃদুল মজুমদাৰ ইউনিভাৰ্চিটি 24।